হেল্ল' এভৰিৱান, আজি খুব সহজে বনোৱা পিঠাগুড়িৰ পৰা বনোৱা এটা পেৰাৰ ৰেচিপি লৈ আহিছোঁ। বিৰাট টেষ্টি হয় খাবলৈ, আপোনালোকে বিশ্বাসেই কৰিব নোৱাৰিব যে ইমান ধুনীয়া হয় বুলি। তেতিয়াহ'লে চাওঁচোন আহক মই কেনেকৈনো বনালোঁ। এইফালে পেন এখন পাতি ইয়াতে এবাটি পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িৰ পৰিমাণ আপোনালোকে নিজৰ জোখত দিব কিমানখিনি দিয়ে। আৰু এইখিনি এতিয়া অকণমান ধুনীয়া এটা গোন্ধ মানে কেঁচা গোন্ধটো যোৱালৈকে এইখিনি ভাজিব লাগিব। আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ভাজিব, নহ'লে এইখিনি পিঠাগুড়িখিনি যদি জ্বলি যায় ভাল নহ'ব। যিহেতু কেঁচা পিঠাগুড়ি ভাজিছোঁ সেইকাৰণে এইখিনি দেখিছেনে লদি লদি নিচিনা হৈছে। আৰু একো নাই, এইখিনি যিহেতু মানে মিক্স গুড়ি হৈ যাব বাৰু। আৰু এইখিনি এতিয়া অকণমান সময় ভাজি গেছটো অফ কৰি এতিয়া মই ঠাণ্ডা হ'বলৈ প্লেট এখনত নমাই দিলোঁ। আৰু এতিয়া এনেকৈ মেলি দিছোঁ যাতে বাকীখিনি প্ৰচেছ কৰোঁ মানে এইখিনি ঠাণ্ডা হয়। আৰু এইফালে দিলোঁ এবাটি চেনি আৰু দিছোঁ আধা বাটি পানী। আধা বাটি পানীহে দিব, কিন্তু একেবাৰে এবাটিমান দি নিদিব, নহ'লে এইখিনি মানে বেয়া হ'ব, একেবাৰে পাৰফেক্ট জোখ নহ'ব সেইকাৰণে। আৰু এইখিনি এতিয়া এনেকৈ লৰাই লৰাই ভালদৰে মিক্স হোৱালৈকে এডাল তাৰৰ নিচিনা অহালৈকে এইখিনি ভালদৰে গলাই ল'ম। আৰু এতিয়া মই মিক্সি বাতি এটা লৈছোঁ, ইয়াতে পিঠাগুড়িখিনি দি দুটা ইলাচি ফালি দিলোঁ। আৰু এইখিনি শুকান নাৰিকলৰ গুড়ি দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ, আৰু পাউডাৰ গাখীৰ দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ। এইখিনি এতিয়া ধুনীয়াকৈ মিক্সি বাতিটোত ভৰাই দি এইখিনি গ্ৰাইণ্ড কৰি ল'ম, যাতে ধুনীয়াকৈ আটাইখিনি পেষ্ট হৈ যায়, মানে পূৰা মিহিকৈ মানে মিহি হৈ যায়। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ মানে মিহি হৈ গৈছে। আৰু এতিয়া যিখিনি লদি নিচিনা হৈছিলে সেইখিনিও ভাঙি ল'ম এতিয়া ভালকৈ এনেকৈ হাতেৰে মোহাৰি মোহাৰি। আৰু ইয়াতে দিম এতিয়া মই ডাঙৰ চামুচেৰে 2 চামুচ ঘিউ। যিহেতু পেৰা মিঠৈ যিকোনো বনালে ঘিউটো প্ৰয়োজন হয়, আৰু ঘিউ নিদিলে খাবলৈও বেয়া লাগে ন, সেইকাৰণে ঘিউ 2 চামুচ দি দিব আপোনালোকে, খুব ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু এতিয়া ঘিউখিনি দিয়াৰ পাছত আটাইখিনি এতিয়া মই ভালদৰে মোহাৰি মোহাৰি আটাইখিনি মই সানি ল'ম। এনেদৰে দেখিছেনে, এনেকৈ ভালদৰে সানি ল'লোঁ। আৰু এতিয়া সনাৰ পাছত ইয়াতে এতিয়া মই চেনি পানীখিনি এড কৰি দিম। এইখিনিও ঠাণ্ডা হ'ল বাৰু, কুহুমীয়া হৈ থাকিলেও কোনো কথা নাই। ভালদৰে সানি এতিয়া আটা মঠাৰ দৰে ডো এটা বনাই ল'ম। আৰু এইখিনি কিন্তু আপোনালোকে এইখিনি কাম খুব জল্দি কৰিব লাগিব দেই। আৰু ওচৰতে কুকুৰটো ভুকি আছে, এইবিলাক আপোনালোকে আওকাণ কৰিব। আৰু এইফালে এতিয়া ধুনীয়াকৈ আটা মঠাৰ দৰে মঠি ল'লোঁ। আৰু এনেকৈ প্লেট এখন লৈ ইয়াতে এতিয়া মই ঘিউ অকণমান সানি ল'ম। আৰু এইখিনি আপোনালোকে খুব লগালগ কৰিব লাগিব, নহ'লে পিঠাগুড়িখিনি সোনকালে মানে এইখিনি টান হৈ যায়। আৰু আপোনালোকে 2-3 মিনিটমান ৰখাৰ প্ৰয়োজনে নাই। এতিয়া হাতেৰে এনেকৈ মোহাৰি মোহাৰি ধুনীয়াকৈ এইখিনি সমান কৰি ল'লোঁ। আৰু লগে লগে কাটিব পৰা হৈ গ'ল দেখিছেনে। আৰু ইয়াৰ ওপৰত আপোনালোকে যদি ডিজাইন দিব বিচাৰে বা আপোনালোকে পেৰাৰ শ্বেপো দিব পাৰে। মই কিন্তু এনেকৈ পেৰা শ্বেপো দিব পাৰে বা লাডুও বনাব পাৰে, কিন্তু মই এনেকৈ বৰফি শ্বেপেই দি দিছোঁ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে, খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাব। ইয়াৰ ওপৰত একো নিদিলেও হয় বাৰু, কিন্তু মই কেইটামান পিস্তা কাটি ইয়াতে দি দিছোঁ যাতে দেখিবলৈ ধুনীয়া হয়। আৰু হৈ গ'ল আজি মোৰ পেৰা।